প্ৰথম আমি এটা সিদ্ধান্ত লৈছোঁ যে আপোনালোকে ভিজুৱেলত দেখিছে যে বহুত গাড়ী মটৰচাইকেল চাৰিচকীয়া দুচকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে। অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে যাৰ ইঞ্চুৰেঞ্চ আছে তেওঁলোকক যাতে ইঞ্চুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইঞ্চুৰেঞ্চ থাকে কাৰোবাৰ গৰু ম'হো ইঞ্চুৰেঞ্চ আছে মানুহৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চো আছে গতিকে এক্সিডেণ্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইঞ্চুৰেঞ্চ থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইঞ্চুৰেঞ্চ ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।